দৰ্শকলৈ প্ৰীতি আৰু সম্ভাষণ জনাই আমাৰ আজিৰ বিশেষ অনুষ্ঠান মায়া মাথো মায়ালৈ মই মামনি বৰকটকী মই স্মৃতিৰেখা বৰদলৈয়ে আপোনালোক সকলোকে আন্তৰিক স্বাগতম জনাইছোঁ। আজি 18 নৱেম্বৰ আমাৰ হিয়াৰ আমঠু আমাৰ অতি মৰমৰ জুবিন গাৰ্গৰ জন্মদিন। অসমবাসীৰ প্ৰাণৰো প্ৰাণ সুৰৰ খনিকৰ আমাৰ অতিকৈ মৰমৰ এই শিল্পীজনাক যোৱা 19 ছেপ্টেম্বৰ তাৰিখে আমি অকালতে হেৰুৱালোঁ। ভাবিব নোৱাৰা এটি বাস্তৱ সত্য, যিটো আজিও আমি সহজভাৱে মানি ল'ব পৰা নাই। তেওঁ একেধাৰে সংগীত পৰিচালক, গীতিকাৰ, সুৰকাৰ, চিত্ৰ নিৰ্মাতা, অভিনেতা, সমাজকৰ্মী আৰু এজন উদাত্ত কণ্ঠৰ শিল্পী আছিল। তেওঁ বহু হাজাৰ গীত পৰিৱেশন কৰিছিলে তেওঁৰ জীৱনকালত আৰু বিভিন্ন ভাষাত, বিশ্বৰ বিভিন্ন ভাষাত গীত পৰিৱেশন কৰি বিশ্ব দৰবাৰত স্থান ল'বলৈ সক্ষম হৈছিলে। এই মহান শিল্পীজনাৰ আজি উপজা দিনত আমি ডিব্ৰুগড় শিল্পী সমাজৰ তৰফৰ পৰা তেওঁলৈ সন্মান জনাই এটি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰিছোঁ। আমাৰ মাজত অসমৰ কেইবাগৰাকীও স্বনামধন্য শিল্পী আৰু কলা কুশলী আছে। আহক আমি বন্তি প্ৰজ্বলনৰ দিশে আগবাঢ়োঁ। এতিয়া আমি বন্তি প্ৰজ্বলনৰ বাবে আমন্ত্ৰণ কৰিছোঁ অসমৰ স্বনামধন্য সংগীতজ্ঞ, গীতিকাৰ, সুৰকাৰ প্ৰশান্ত বৰদলৈদেৱ। আমন্ত্ৰণ জনাইছোঁ বিশিষ্ট গীটাৰ বাদক শিল্পী ৰতন চৌধুৰীদেৱ, আৰু আছে আমাৰ লগত শিল্পী সুৰেশ হাতীমূৰীয়া, আৰু আমাৰ মাজত উপস্থিত আছে ডিব্ৰুগড় দূৰদৰ্শনৰ অনুষ্ঠান মুৰব্বী লোহিত চন্দ্ৰ ডেকাদেৱ। আমি তেখেতসকলক বন্তি প্ৰজ্বলনৰ দিশে আগবাঢ়িবলৈ অনুৰোধ জনাইছোঁ। বন্তি প্ৰজ্বলনৰ আগতে এখনি গামোচাৰে আমাৰ প্ৰশান্ত বৰদলৈদেৱক সম্বৰ্ধনা জনাবলৈ লৈছে আমাৰ ডিব্ৰুগড় দূৰদৰ্শন কেন্দ্ৰৰ মিনতি বৰাই। অসমৰ এজন বিশিষ্ট শিল্পী ৰতন চৌধুৰী, তেখেতক এখন গামোচাৰে সম্বৰ্ধনা জনাইছে। আমাৰ বিশিষ্ট শিল্পী সুৰেশ হাতীমূৰীয়াক এখন গামোচাৰে সন্মান যাচিছে। ডিব্ৰুগড় দূৰদৰ্শনৰ অনুষ্ঠান মুৰব্বী লোহিত চন্দ্ৰ ডেকাক এখন গামোচাৰে সম্বোধন জনাইছে। এইবাৰ আমি আগবাঢ়িছোঁ বন্তি প্ৰজ্বলনৰ দিশে। ইতিমধ্যে বন্তি প্ৰজ্বলনৰ কাম আমাৰ সমাপ্ত হৈছে। আমি আটাইগৰাকী শিল্পীকে নিজৰ আসন লোৱাৰ বাবে অনুৰোধ জনাইছোঁ। আজি আমাৰ কাৰ্যসূচীলৈ আমি আগবাঢ়িছোঁ। তেওঁ বিভিন্ন ধৰণৰ গীত সৃষ্টি কৰিছিল। তাৰ ভিতৰত মায়াবিনী এটি কালজয়ী গীতত পৰিণত হৈছিল, যি আজি আমাৰ নৱপ্ৰজন্মৰ মাজত সকলোৰে মুখে মুখে প্ৰবাহিত হৈ আছে। আৰু এই কালজয়ী গীতটিয়ে প্ৰাৰ্থনা ৰূপ লোৱা দেখিবলৈ পোৱা গৈছে। শিশুৰ মুখত, সকলো শ্ৰেণীৰ মানুহৰ মুখত, জাতি ধৰ্ম নিৰ্বিশেষে সকলো বয়সৰ মানুহৰ মুখে মুখে প্ৰাৰ্থনা সংগীত ৰূপে তেওঁ এই গীতটি প্ৰচাৰ হ'বলৈ আৰম্ভ কৰিছে। আৰু কি জানানে মামনি বা, তেখেতৰ এই গীতটো তেখেত মৃত্যুৰ আগতে তেওঁ কৈ থৈ গৈছিল যে মোৰ মৃত্যুৰ সময়ত এই গীতটো যাতে সকলোতে বাজি উঠে। হয় হয়, আজি সঁচাকৈ এই গীতটি, সেই তেখেতৰ সেই কথাটি সঁচাকৈ বাস্তৱত পৰিণত হৈছে। আৰু এই গীতটিৰ অনুপ্ৰেৰণা তেখেতে পাইছিলে সংগীতজ্ঞ, পাশ্চাত্যৰ সংগীতজ্ঞ ষ্টিঙৰ পৰা। অনুষ্ঠানৰ আৰম্ভণিতে এই গীতটি পৰিৱেশন কৰিবলৈ লৈছে আমাৰ ডিব্ৰুগড় শিল্পী সমাজৰ শিল্পীসকলে।
মহান শিল্পীজনৰ জন্ম হৈছিল 1972 চনৰ মেঘালয়ৰ তুৰাত আৰু তেওঁৰ প্ৰথম এলবাম আছিল অনামিকা আৰু এই অনামিকাই গোটেইখনতে খলকনি তুলিছিল আৰু এক নতুন ধাৰাৰ সৃষ্টি কৰি তেওঁ অধিক সমাদৰ লাভ কৰিছিল তাৰ উপৰিও যন্ত্ৰ ৰ'দৰ চিঠি এনেধৰণৰে বহুত এলবামৰ এটাৰ পিছত এটাকৈ তেওঁ গীতৰ সৃষ্টি কৰি গৈছিল আৰু বিশ্বৰ দৰবাৰত সুখ্যাতি লাভ কৰিবলৈ সক্ষম হৈছিল এই গীতসমূহে অসমীয়া সংগীতত এক নতুন ধাৰাৰ সৃষ্টি কৰিছিল আৰু অসমীয়া সংগীতক বহু উচ্চ শিখৰলৈ লৈ গৈছিল প্ৰথম অৱস্থাত তেওঁ তবলা বজাই কীবোৰ্ডত হাত বুলাই তেওঁ সংগীত জীৱন আৰম্ভ কৰিছিল যদিও তেওঁৰ সংগীতৰ বিভিন্ন ক্ষেত্ৰত বাদ্যযন্ত্ৰই হওক সকলো ক্ষেত্ৰতে তেওঁ যথেষ্ট দখল আছিল তেওঁ সকলো বাদ্যযন্ত্ৰই বজাব পাৰিছিল তেওঁ লোকসংগীতৰ পৰা আৰম্ভ কৰি ৱেষ্টাৰ্ণ মিউজিকলৈকে সকলো সামৰি এক আলোড়নৰ সৃষ্টি কৰিছিল আৰু পাশ্চাত্যৰ লগতে তেওঁ লোকসংগীতৰ যিবিলাক ধাৰা বা সুৰ তেওঁৰ গীতত খুব সুন্দৰকৈ প্ৰকাশ পাইছে তেখেতৰ এটি জনপ্ৰিয় এলবাম জুবিনৰ গান য'ত এই গীতটি সন্নিৱিষ্ট কৰা আছে সেই গীতটি হৈছে এন্ধাৰ হ'ব নোৱাৰো আহক এবাৰ এটি সুৰ সমলয়ৰ মাজলৈ যাওঁ
অসমৰ লোকগীতসমূহ যেনে লোকগীত, বৰগীত, ফাকুৱাৰ গীত, টোকাৰী গীত, বিভিন্ন ধৰণৰ গীত তেওঁ একাধাৰে গাই গৈছিল। তেওঁ সুললিত কণ্ঠত এই গীতসমূহে প্ৰাণ পাই উঠিছিল আৰু বিশ্ব দৰবাৰত তেওঁ হৈ পৰিছিল জনাজাত। সেইকাৰণে বিশ্ববাসীয়ে তেওঁক বিভূষিত কৰিছিল বিভিন্ন উপাধিৰে, হাৰ্থপ উপাধিৰে, লুইট কণ্ঠ, সূৰ্যকণ্ঠ আৰু হামিং কিং হিচাপে। আৰু তেওঁৰ কণ্ঠ আছিল নায়ক সুলভ আৰু এই কণ্ঠৰ ওপৰত ৰিচাৰ্চ কৰি বিশ্বৰ দৰবাৰত বহুতেই জানিব বিচাৰিছিল ইমান সুন্দৰ কণ্ঠ কেনেকৈ অধিকাৰী হ'ব পাৰে। তেওঁৰ একেবাৰে তলৰ সুৰৰ পৰা ওপৰৰ সুৰলৈকে খুব সাৱলীলভাৱে গীত পৰিৱেশন কৰিবলৈ সক্ষম হৈছিল আৰু বিশ্বৰ দৰবাৰত খলকনি তুলিছিল। আহচোন স্মৃতি, তেওঁৰ চিনেমা জগতত এবুকুকি মাৰোঁ। যি সময়ত অসমীয়া চিনেমা একেবাৰে লুপ্তপ্ৰায় অৱস্থা হৈছিলে, মানুহে অসমীয়া চিনেমা চাবলৈ এৰি দিছিল, সেই সময়তে জুবিন গাৰ্গে নতুনকৈ চিনেমা নিৰ্মাণ কৰি, অভিনয় কৰি, হলবোৰ খুলি তেওঁ অসমীয়া চিনেমাৰ প্ৰতি মানুহক আকৃষ্ট কৰি তুলিছিল। তেওঁ বহুত চিনেমাই উপহাৰ দি থৈ গ'ল। তাৰ ভিতৰত কাঞ্চনজংঘা, মিছন চাইনা, দীনবন্ধু আদি বহুত চিনেমাত তেওঁ অভিনয় কৰিলে, কাহিনী লিখিলে, পৰিচালনা কৰিলে আৰু অসমীয়া মানুহক চিনেমা জগতত বহুতেই অৰিহণা যোগাই থৈ গ'ল। আৰু শেষৰখন চিনেমা চোৱাচোন, তেওঁ উপহাৰ দিয়া ইমান ধুনীয়া, ৰৈ ৰৈ বিনালে। আৰু সেই ৰৈ ৰৈ বিনালেখন চাবলৈ মানুহ হিল দৌল ভাঙি আহিছে আৰু কান্দি কান্দি ওলাই গৈছে, উচুপি উচুপি চিনেমা চাইছে। তেওঁৰ ডাইলগ এটা তেওঁ নিজেই কৈছিলে। কি কৈছিলে জানানে মামণি বা? দৌৰি দৌৰি যাম অসমীয়া চিনেমা চাম। মামণি বা, জুবিনৰ পাখি মেলি আকাশত উৰি ফুৰাৰ যিটো মন, সেই মনটোৰে তেখেতে লিখিছিলে খুব সুন্দৰকৈ এটি গীত, আৰু যিটোত প্ৰকাশ পাইছিলে সকলোৰে শৈশৱৰ যিটো প্ৰতিচ্ছবি, এখন ছবি, সেইখন প্ৰকাশ পাইছিলে। কোনটো গীত জানানে? পাখি পাখি মন, পাখি লগা মোৰ মন, পাখি মেলি যাউৰি।
তেওঁ সমাজৰ প্ৰতি বহুতো কাম কৰি গৈছে। তেওঁ সমাজখনক এক সুকীয়া দৃষ্টিৰে চাইছিল আৰু তেওঁৰ দৃষ্টিৰে নতুন প্ৰজন্মক চাবলৈ শিকাইছিল। হয়, তেওঁ আচলতে ছ'চিয়েলিষ্ট আছিল আৰু এই ছ'চিয়েলিষ্টৰ অনুপ্ৰেৰণা পাইছিল আমাৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ পৰা। তেওঁ সদায় কৰ্মৰাজিৰ ওপৰত গুৰুত্ব দিছিল। তেওঁ প্ৰকৃতিক খুব ভাল পাইছিলে। তেওঁ এজন প্ৰকৃত প্ৰকৃতি প্ৰেমী আছিল আৰু তেওঁ গছৰ লগত কথা পাতিছিলে, জানানে? সমাজৰ প্ৰত্যেক মুহূৰ্ততে প্ৰত্যেক সময়তে তেওঁ সকলোৰে বাবে সহায়ৰ হাত আগবঢ়াইছিল। অকল মানুহেই নহয়, তেওঁ জীৱ জন্তু চৰাই চিৰিকটিক খুব ভাল পাইছিলে। আৰু সেইকাৰণেই নেকি প্ৰকৃতিৰো তেওঁক আকৰ্ষিত হৈছিল। প্ৰকৃতি নিজে আগবাঢ়ি আহিছিল তেওঁৰ ওচৰলৈ। কাৰণ চাবাচোন, জীৱ জন্তু বগলীয়ে হওক, তেওঁ এজন প্ৰকৃত প্ৰকৃতিপ্ৰেমী আছিল। হয়, প্ৰকৃত প্ৰকৃতিপ্ৰেমী আছিল তেখেত। সমাজৰ প্ৰত্যেক মুহূৰ্ততে সকলো ক্ষেত্ৰতে তেওঁ সদায় সহায়ৰ হাত আগবঢ়াইছিল। তেওঁৰ কথাবোৰ জনাৰ পিছত এনে লাগে তেওঁ এজন যেন সাধাৰণ মানৱ নাছিল। তেওঁ আছিল মহামানৱ। তেওঁ আছিল এটি অনুষ্ঠান। যদিও বাস্তৱিক ৰূপত তেওঁ আজি আমাৰ মাজত নাই, তথাপি তেওঁৰ কৰ্মৰাজি আমাৰ প্ৰত্যেক নৱপ্ৰজন্মৰ শিৰাই শিৰাই সদায় প্ৰবাহিত হৈ থাকিব। তেওঁ অমৰ হৈ ৰ'ব। তেওঁ আচলতে এখন নিকা আৰু পবিত্ৰ সমাজ বিচাৰিছিলে, আৰু য'ত শিশুসকলে প্ৰাণ ভৰি খেলিব পাৰে, য'ত থাকে আইতাৰ সাধু কথা, জোনাক তৰাৰ কথা, আৰু যেতিয়া অপশক্তিয়ে আমাৰ সমাজখন চেদেলি ভেদেলি কৰি দিছিলে, তেওঁৰ হাতত কলম তুলি লৈছিলে আৰু তেওঁ উদাত্ত কণ্ঠৰে গাবলৈ আৰম্ভ কৰিছিলে, চিঞৰি চিঞৰি, দিয়া ঘূৰাই দিয়া পৃথিৱী আমাৰ আমাক। Ay, tare, jadu,
আজি তোমাৰ উপজা দিনত আমাৰ ডিব্ৰুগড় শিল্পী সমাজৰ তৰফৰ পৰা তোমালৈ যাচিছোঁ একাজলি শ্ৰদ্ধাঞ্জলি। তুমি য'তেই আছা শান্তিৰে থাকা। হেপী বাৰ্থডে জুবিন। তুমি আমাৰ সকলোৰে মাজত চিৰজ্যোতিষ্মান হৈ জিলিকি থাকা চিৰদিনৰ বাবে।